Assam State BJP President Dilip Saikia reached Dholai of Gacha district to campaign for the forthcoming Panchayat polls. On a day-long trip of Barak Valley, Dilip Saikia would also hold election campaigns in Hailakandi and Karimganj today. Upon reaching Dholai, he was accorded a warm welcome by BJP supporters for it being his first visit of the valley after becoming the state president. Addressing the gathering, he said there is no other alternate party than BJP for ushering all-round development of this region and the state. Later talking to the media, he said before Panchayat polls in Assam, 37 Zila Parishad seats and 303 Anchalik Panchayat seats, BJP has won uncontested, which shows that the people of Assam has full faith in CM Assam, Dr. Himanta Biswa Sarma, and PM Narendra Modi's governance. ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিছো পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ বিভিন্ন প্ৰান্তত গৈছো যি উৎসাহ আমি দেখিছো ভাৰতীয় জনতা পাৰ্টি এনডিএৰ প্ৰতি তাতকৈ কম উৎসাহ নহয় তাতকৈ বৰঞ্চ অলপ বেছি উৎসাহ বৰাক উপত্যকাত দেখিবলৈ পাইছো আৰু ৰাইজে এবাৰ নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি এনডিএ মিত্ৰজোঁটক পঞ্চায়ত ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰাৰ বাবে আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে আমাৰ দলৰ প্ৰতি তেওঁলোকৰ যি সমৰ্থন সেই সমৰ্থন ব্যক্ত কৰিব আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টিয়ে ৩৭খন জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে প্ৰায় ৩০০খন আঞ্চলিক পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে বৰাক উপত্যকাতো দেখিছোঁ আমাৰ কাছাৰ জিলাত দেখিছোঁ কৰিমগঞ্জ শ্ৰীভূমিত দেখিছোঁ বা আমাৰ হাইলাকান্দিতো দেখিছোঁ বিভিন্ন অঞ্চলত বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ কাৰ্যকৰ্তাসকল জয়লাভ কৰিছে অৰ্থাৎ ইয়ে প্ৰমাণ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সুশাসন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ জয়যাত্ৰা এই উন্নয়নৰ জয়যাত্ৰা সুশাসনত ৰাইজ সন্তুষ্ট ৰাইজে সন্তুষ্টি ব্যক্ত কৰিছে আৰু সেই হেতু আজি ৰাইজ পঞ্চায়ত নিৰ্বাচনত আমাৰ দলৰ যি সমৰ্থন সেই সমৰ্থন আৰু শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে এটা মন বান্ধা বুলি আমাৰ ধাৰণা হৈছে আৰু আমিও আশাবাদী যে ইমান বছৰ কংগ্ৰেছে যি গাঁৱৰ ৰাইজক প্ৰতাৰণা কৰিছিল শোষণ কৰিছিল ৰাইজৰ বাবে অহা আঁচনিৰ ধন চানকাৰী কংগ্ৰেছে নেতা পাল নেতাসকলে পকত গৰম